নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 জানুৱাৰী সোমবাৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। এনেকুৱা খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰক। দেশত কোভিডৰ বৰ্ধিত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত গৰ্ভৱতী মহিলা আৰু দিব্যাংগ কৰ্মচাৰীসকলক কাৰ্যালয়ত উপস্থিত থকাৰ পৰা ৰেহাই দিয়া হৈছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্যমন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে কালি সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্ৰকাশ কৰি লগতে কয় যে এই লোকসকলক ঘৰৰ পৰা কাম কৰাৰ সুবিধা আগবঢ়োৱা হ'ব। তেওঁ লগতে কয় যে কণ্টেইনমেণ্ট ক্ষেত্ৰত বাস কৰা বিষয়া তথা কৰ্মচাৰীসকলকো কাৰ্যালয়লৈ অহাৰ পৰা বাৰণ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি অপৰ সচিব পৰ্যায়ৰ তলৰ চৰকাৰী কৰ্মচাৰীসকলৰ 50% কাৰ্যালয়ত উপস্থিত থাকিব পাৰিব আৰু বাকী 50% ঘৰৰ পৰা কাম কৰিবলৈ অনুমতি দিয়া হৈছে। চৰকাৰে প্ৰকাশ কৰা নতুন SOPক লৈ অসন্তুষ্ট শিল্পী জুবিন গাৰ্গ। সংগীত পৰিৱেশনৰ মাজতে শিল্পীগৰাকীয়ে প্ৰকাশ কৰিলে নিজৰ অসন্তুষ্টি। অলপ নিশ্চয় SOP ওলাব বোলে এইটো সময় লাগিব। এতিয়া মানুহ ঘৰৰ পৰা ওলোৱাটো SOP, দোকান যোৱাত SOP, প্ৰগ্ৰেম চোৱাত SOP, প্ৰগ্ৰেম কৰাত SOP, প্ৰগ্ৰেম আৰম্ভ কৰাত SOP, প্ৰগ্ৰেমত শেষ কৰাত SOP। ওলাব বেছি নাই আৰু যে আপোনালোকে 10টা দিব পাৰিব। ছবি প্ৰিপেয়াৰ্ড। ওবেচিৰ দুৰ্গত হিমন্ত বিশ্ব শৰ্মাৰ গৰ্জন। বাবৰ ঔৰংজেবৰ দৰে শেষ হৈ যাব ওবেচি। अगर आपका दोस्त है तो आपका जनता है, आपका प्रजा है, लेकिन आप जनता का साथ गद्दारी कर रहा है, आप नौजवानों का साथ गद्दारी कर रहा है, सरकारी कर्मचारी का साथ गद्दार कर रहा है, तो आपका बहुत दिन रात चलने वाला नहीं है। ओवैसी आपको बहुत दिन सला नहीं पाएगा। बाबर जैसा खत्म हो गया, ओवैसी भी खत्म हो जाएगा। वो बहुत ज्यादा दिन नहीं लगेगा। भारत में ऐसा एक अहंग था, कांग्रेस का भी अहंकार था कि बाबर और औरंगजेब को लेके हम लोग बहुत दिन चल पाएगा, लेकिन देश ने निर्णय किया कि बाबर और औरंगजेब चलेगा नहीं। केसीआर साहब, वो ओवैसी वाला चक्कर भी ज्यादा दिन चलने वाला नहीं है। भारत बाबर, औरंगजेब, निजाम और ओवैसी से मुक्त होने वाला है और हम उसी रास्ता में चल पड़ा है और वही काम होगा। अभी भारत को कोई रुकने वाला नहीं है। जैसे आर्टिकल 370 खत्म हो गया, जैसे राम मंदिर बनना काम शुरू हो गया, यहाँ में भी निजाम का नाम और निशान मिट जाएगा, ओवैसी का नाम और निशान मिट जाएगा। वो दिन ज्यादा देर नहीं है, इसलिए भारत अभी जाग उठा है। भारत कोई सुडू सेकुलरिस्ट या भारत जो कम्युनल पॉलिटिक्स करता है, वो लोग उनको और मानेगा नहीं। ভাৰতৰ মুছলমানৰ প্ৰধানমন্ত্ৰী নহয় নেকি বুলি প্ৰশ্ন আছাদুদ্দিন ওবেচিৰ। হৰিদ্বাৰৰ ধৰ্ম সংসদত মুছলমানক হত্যাৰ কথা কোৱাৰ পিছতো কিয় নিমাত হৈ আছে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ। ये जो धर्म संसद में मुसलमानों के खिलाफ नरसिम्हार की जो बात कर रहे हैं, उनके खिलाफ तो कोई बोलो अमित शाह, तुम देश के होम मिनिस्टर हो। बोलो नरेंद्र मोदी, तुम देश के प्रधानमंत्री हो। तुम क्या मुसलमानों के प्रधानमंत्री नहीं हो? बताओ नरेंद्र मोदी, बताओ अमित शाह, क्या तुम होम मिनिस्टर नहीं हो मुसलमानों के? बताओ कांग्रेसियों, क्या तुम मुसलमानों की हिफाजत का जिम्मा नहीं लिए संविधान के तहत? कोई नहीं बोलेगा, मगर जब इलेक्शन आएगा उत्तर प्रदेश का, तो एक मुसलमान से डर दिखाएगा, एक बीजेपी का डर दिखाकर मुसलमानों को बेवकूफ बनाकर और हासिल करेंगे। অসমৰ সত্ৰসমূহৰ ভূমি বেদখলমুক্ত কৰা সম্পৰ্কীয় বিষয় চোৱা চিতা কৰাৰ বাবে বঙাইগাঁৱত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত এখন 3জনীয়া আয়োগ গঠন কৰা হৈছিল। প্ৰদীপ হাজৰিকাক অধ্যক্ষ, বিধায়ক মৃণাল শইকীয়া আৰু ৰূপক শৰ্মা সদস্য হিচাপে লৈ গঠিত আয়োগক অসমৰ সত্ৰভূমি বেদখল সম্পৰ্কে এবছৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ দায়িত্ব অৰ্পণ কৰা হৈছিল। চৰকাৰৰ এই দায়িত্বৰ পাছতে এতিয়া তৎপৰ হৈ পৰিছে আয়োগে। শনিবাৰৰ দিনটোত
বৰপেটা সত্ৰৰ বেদখলস্থলী পৰিদৰ্শন কৰে উক্ত আয়োগে। ইয়াৰ পৰৱৰ্তী সময়ত নগাঁও আৰু অন্য কেইবাখনো জিলাত থকা সত্ৰৰ বেদখলকৃত ভূমি সম্পৰ্কেও আয়োগৰ সদস্যকেইগৰাকী পৰ্যবেক্ষণ কৰে। ইপিনে আয়োগৰ সদস্য মৃণাল শইকীয়াই বৰ্তমানলৈ কৰা পৰ্যবেক্ষণত সত্ৰসমূহৰ ভূমি বেদখল হোৱাটো নিশ্চিত হৈছে বুলি কাজিৰঙাত মন্তব্য কৰে। বিভিন্ন সময়ত সত্ৰৰ ভূমি বেদখল সম্পৰ্কীয় তথ্য প্ৰকাশ হৈ আহিছে যদিও আজিলৈকে ইয়াৰ সঠিক তথ্য পোহৰলৈ অহা নাই। অনাগত দিনত চৰকাৰে গঠন কৰি দিয়া আয়োগে বিভিন্ন পক্ষৰ সৈতে আলোচনা কৰি ইয়াৰ সঠিক তথ্য সততি কৰিব পাৰিব বুলি প্ৰকাশ কৰে বিধায়কগৰাকীয়ে। সত্ৰৰ মাটিৰ বেদখলৰ বিৰুদ্ধে শীঘ্ৰেই চলিব উচ্ছেদ অভিযান। সত্ৰৰ মাটি বেদখলৰ বাবে গঠন কৰা কমিটিৰ প্ৰতিবেদনৰ পাছতে উচ্ছেদ কমিটিৰ সদস্য মৃণাল শইকীয়াৰ মন্তব্য। প্ৰতিবেদন দিয়াৰ পাছত উচ্ছেদ আৰম্ভ হ'ব বুলি চৰকাৰে সেইটো সিদ্ধান্ত ল'ব। বেদখল হোৱাটোতো নিশ্চিত, কিন্তু কিমান মাটি আৰু কি ধৰণে বেদখলীকৃত হ'লগৈ সেইটোৰ ওপৰত এটা ছবি আমাক উলিয়াবৰ কাৰণে চৰকাৰে দায়িত্ব দিছে। আৰু কালি আমি বৰপেটা গ'লোঁ আৰু কালিলৈ আমি নগাঁও বৰদোৱাকে ধৰি কেইবাখনো সত্ৰ আমি ভ্ৰমণ কৰিম। ইতিমধ্যে বৰপেটাৰ কেইবাখনো সত্ৰ আমি ভ্ৰমণ কৰি আহিলোঁগৈ আৰু যিটো ছবি দেখিছোঁ যে হয় সত্ৰৰ বহু মাটি বেদখল হৈ আছে, কিন্তু এতিয়ালৈকে হিচাপ ওলোৱা নাই যে কিমান মাটি বেদখল হৈ আছে। মাজে মাজে আমি পেপাৰতহে আগতে পাই আছিলোঁ যে সকলোৱে বেলেগ বেলেগ ভাষ্য দিয়ে, কোনোবাই কয় 1000 বিঘা, কোনোবাই কয় 2000 বিঘা, এনেকুৱা ধৰণৰ। সেই সঠিক আচলতে হিচাপটো উলিয়াবলৈকে আমাক দায়িত্ব দিয়া হৈছে আৰু আমি প্ৰত্যেকখন সত্ৰ আমি ভ্ৰমণ কৰিম আৰু প্ৰত্যেকজন ব্যক্তিৰ লগতে আমি আলাপ আলোচনা কৰিম। কেৱল সত্ৰ মানুহৰ লগতে নহয়, যোনে বেদখল কৰিছে বুলি অভিযুক্ত তেওঁলোকৰ লগতো আলোচনা কৰিম, সত্ৰৰ লগতো আলোচনা কৰিম, প্ৰশাসনৰ লগতো আলোচনা কৰিম আৰু শেষত এটা আমি ফাইনেল এটা আমি যুগুতাম এটা আমাৰ ৰিপৰ্ট যে প্ৰকৃততে কিমান মাটি কোনখন সত্ৰৰ বেদখল হৈ আছে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য, টেট পাছ কৰাৰ কাৰণে চাকৰি পাব এইটো গেৰাণ্টি নাথাকে। টেট পাছ কৰাৰ পাছতো নিযুক্তি নাপাব পাৰে। চাওক, এতিয়া টেটটো হ'ল মানে এটা যোগ্যতা, মানে সূচাংক। গতিকে টেট নহ'লে শিক্ষকত আমি নিযুক্তি দিব নোৱাৰোঁ। গতিকে টেট পাছ কৰিবই লাগিব। কিন্তু টেট পাছ কৰাৰ কাৰণে চাকৰি পাব এইটোৰ গেৰাণ্টিটো তাত নাথাকে। আৰু এতিয়া চাকৰি বাকৰিবিলাক যথেষ্ট প্ৰতিযোগিতামূলক হৈছে। গতিকে টেট পাছ কৰিছে কিন্তু নম্বৰ পৰ্যাপ্ত পৰিমাণে পোৱা নাই, বা বাকী যিসকলে বেছি পাইছে তেওঁলোকে আগতীয়াকৈ সুযোগটো পাব, যিসকলে কম নম্বৰ পাইছে তেওঁলোকে সুযোগটো নাপাব। গতিকে টেট পাছ কৰাৰ পাছতো নিযুক্তি নাপাব পাৰে। এতেকে মই যথেষ্ট ছাত্ৰ ছাত্ৰীসকলক, মানে এতিয়া পৰিৱেশ সম্পূৰ্ণ সলনি হৈ গ'ল, তেওঁলোকক কেনেকৈ টেট পৰীক্ষাত দিব লাগে, কেনেকৈ পাছ কৰিব লাগে সেইটোত মনোনিৱেশ কৰিবৰ কাৰণে মই আহ্বান জনাওঁ।